হঠাতে থিয় হলে মূৰটো কিয় ঘূৰে? বহি বা শুই থকাৰ পৰা হঠাতে থিয় হলে কেতিয়াবা মূৰটো ঘূৰে নে? চকুৰ আগত অলপ আন্ধাৰ যেন লাগে, দুৰ্বল অনুভৱ হয়, বহুতে ভাবিব পাৰে যে মোৰ ব্লাড প্ৰেছাৰৰ সমস্যা হৈছে নেকি, এইটো কিবা বেমাৰ নেকি? কিন্তু প্ৰতিবাৰেই যে এয়া বেমাৰৰ কাৰণে হৈছে তেনে নহয়। হঠাতে থিয় হলে গ্ৰেভিটিৰ বাবে কিছু পৰিমাণে ব্লাড ভৰিৰ ফালে জমা হয়, ফলত সেই মুহূৰ্তত হৃদপিণ্ডলৈ উভতি অহা ব্লাড অলপ কমি যাব পাৰে আৰু ব্লাড প্ৰেছাৰ সাময়িকভাৱে কমিব পাৰে। তেতিয়া ব্ৰেইনলৈ কেই ছেকেণ্ডমানৰ বাবে ব্লাড ফ্ল' অলপ কমি যায়, যাৰ বাবে মূৰ ঘূৰিব পাৰে, চকুৰ আগত আন্ধাৰ লাগিব পাৰে, দুৰ্বল অনুভৱ হ'ব পাৰে। কিন্তু শৰীৰে লগে লগে ইয়াক ঠিক কৰিবলৈ চেষ্টা কৰে। বুকুৰ ধপধপনি অলপ বাঢ়ে আৰু তেজ চলাচল কৰা ধমনী সংকুচিত হয়, যাতে ব্লাড প্ৰেছাৰ পুনৰ স্বাভাৱিক অৱস্থালৈ আহে। এই অৱস্থাটো কোৱা হয় অৰ্থষ্টেটিক হাইপৰটেনচন বুলি। পানী কম খোৱা, গৰম, বহু সময় বহি থকা, কিছুমান ঔষধ বা আন কিছুমান হেল্থ কণ্ডিশ্যনৰ বাবেও এই সমস্যা বেছি অনুভৱ হ'ব পাৰে। কিন্তু যদি এইটো বাৰে বাৰে হয়, বহুত বেছি হয়, আপুনি অজ্ঞান হৈ যায়, বুকুৰ বিষ হয় বা হাৰ্টৰ অস্বাভাৱিক ধপধপনি হয়, তেন্তে ইগনোৰ নকৰি ডক্তৰৰ পৰামৰ্শ লোৱা উচিত। গতিকে হঠাতে থিয় হৈ কেই ছেকেণ্ডমান মূৰ ঘূৰালেই যে আপোনাৰ কোনো ডাঙৰ ডিজিজ হৈছে তেনেকুৱা নহয়, সেয়া কেৱল বেমাৰৰ লক্ষণ নহয়। আচলতে তেনেকে আপোনাৰ শৰীৰে কেৱল ব্লাড প্ৰেছাৰটোক ঠিক কৰি লয়।